আমি 12:30 মানত যাই পাব লাগে, তো তাতকৈ আগতো যাই পাব পাৰোঁ। তো আপোনালোক কৈছোঁ আৰু কি কৰিব লাগে সেইটো আপোনালোক দেখাম বাৰু। তিনিটা আছোঁৱে আজি, এতিয়া 4 নম্বৰ বলবম। আজি অংকুৰ প্ৰথমৰ কাৰণে আছে, এতিয়া হয়তো গম নাপায়। এতিয়া কথাটো হ'ল বলবমত আমি এতিয়া আহি টিহু পাইছোঁ। টিহুত আমি যাম, মন্দিৰৰ ওচৰলৈ যাম। তাতে যাই আমি গা পা ধুম। প্ৰথমতে গা পা ধুই এটা শিৱলিংগ বনাম, মাটিৰ এটা শিৱলিংগ বনাম। শিৱলিংটোত ঢালি পেলাই আমি পূজা কৰিম। তো গোটেইখিনি বস্তু আপোনালোক দেখাম। এতিয়া আমাৰ প্ৰথম ষ্টেপটো হ'ল আমি শিৱলিংটো বনোৱা। শিৱলিংটো গোটেই পিটিএছো দেখা পাইছে, আৰু এতিয়া থাৰ্ড প্ৰচেছটো আপোনালোক দেখাম কি কৰে। আমি য'ৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ, যে আমাৰ শিৱৰ থান কৈছিলোঁ গাঁৱত ন, আমি তাতে যে সমাপ্ত কৰিম। ইয়াতে আৰু অলপ পানী আছে, তো আমাৰ হেল্ল' গাইজ, কি খবৰ আপোনালোক? আশা কৰোঁ সকলো ভাল আছে। তো আকৌ এটা নতুন ভিডিঅ' ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো গাইজ এতিয়া সন্ধিয়া হৈছে, আৰু থাম্বনেইলটো চাই গমেই পাইছে ভিডিঅ'টো কি হ'ব যাইছে। হয় গাইজ, আজি যাম বলবম। বহুত দিনৰ পৰা যাম ভাবিছিলোঁ, কিন্তু যাব পৰা নাছিলোঁ। তো এইটো লাষ্ট সোমবাৰ হয়, শাওণ মাহৰ লাষ্ট সোমবাৰ। আজি ৰবিবাৰে আমি ৰাতি যাম, আৰু সোমবাৰে তাতে যিখিনি কাম কৰিব লাগে কৰিম। মই ভালকৈ নাজানো কি কৰিব লাগে, কি কৰিব নালাগে। আমাৰ লগত যাব, মোৰ লগত যাব কেইজনমান দাদা যাব। তো গাড়ী ভাড়া কৰা গৈছে। তো গোটেইকেইজন আমি যাম। ইয়াৰ পৰা 10টামান বজাত যাম। আপোনালোকক ধুনীয়া কৰি দেখাম কেনেকৈ কি কৰিব লাগে, ময়ো নাজানো। তো বেলপাত লৈছোঁ, ফুল লৈছোঁ, আৰু চাকি ধূপ তেনেকৈ লৈছোঁ। তাতে যাই কি কৰিব লাগে জনাম। আৰু প্ৰায় বহুতে আপোনালোকৰ হেৰিত যায়, বশিষ্ঠ মন্দিৰ যায়, বা ডাঙৰ ডাঙৰ মন্দিৰবোৰত যায় গুৱাহাটীত। তো আমি গুৱাহাটীত নাযাওঁ, আমি টিহুত যাম, টিহু পাঠশালা। তো তাতে যাম আমি। তাতে যাই ধুনীয়া কৰি যি কৰিব লাগে কৰিম, আৰু আপোনালোককো দেখাব ট্ৰাই কৰিম। কাৰণ ময়ো নাজানো, মোৰ নতুন এক্সপিৰিয়েঞ্চ, আৰু যাব বহুত ইচ্ছা আছিল বলবমত, কাৰণ ময়ো মহাদেৱ ভক্ত। তো আজি যাম, আপোনালোককো দেখাম। তো চাই থাকিব ভিডিঅ'টো নেকি গাইছ। অলপ পিছত লগ পাই আছোঁ, গোটেইকেইজন আহক। আৰু দেৰি আছে, কাৰণ 10টামান বজাত গ'লে 9টামানত আমি ওলাম ধুনীয়াকৈ ইয়াৰ পৰা, আৰু গোটেইকেইজনকো দেখামো। তো অলপ পিছত লগ পাইছোঁ। তো গাইছ এতিয়া বাজিল 10:30 বাজা নাই, বাজিব আৰু। তো আমি গোটেইখিনি ৰেডি হৈ গৈছোঁ, আপোনালোকক দেখাম কি কৰিব লাগে, কি কৰিব নালাগে। আৰু যাই পাওঁতে প্ৰায় 2 ঘণ্টামান লাগব টিহুক লেগি ইয়াৰ পৰা। তো আমি 12:30 মানত যাই পাব লাগে, তো তাতকৈ আগতো যাই পাব পাৰোঁ। তো গোটেইকেইজন দাদা মোতকৈ ডাঙৰ, চ' দাদাই হ'ব। তো সিহঁতেও ৰেডি হৈ গৈছে। তো আপোনালোক দেখাম, আৰু কি কৰিব লাগে কৰিম, কাৰণ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ, তো একো নাজানো। তাতে যাই ধুনীয়াকৈ দেখাম, আৰু সিহঁতক একবাৰ দেখাই দিম গাইছ। তো আমাৰ বিমল দা আছে, কিবা অলপ কৈ দে কেনেকুৱা। বল চবৰে শুভ হওক নেকি? ৰিতেশ বঢ়িয়া। তো এইফালে আছে, এইটো আমাৰ লগত দাদা আছে, বঢ়িয়া। এফালে কথাত ব্যস্ত ৰূপদা, এফালে। তো গোটেইকেইটাই ৰেডি হৈ আছে। তো ইয়াতে ফাৰ্ষ্ট আমাৰ শিৱৰ থানত সেৱাকাৰী ল'ব। আপোনালোকক গাঁৱৰ ভিতৰতে দেখাইছিলোঁ যে আমাৰ শিৱৰ থান তাতে আছে। তো ইয়াতে ফাৰ্ষ্ট সেৱাকাৰী ল'ব। সেৱাকাৰী লৈ আমাৰ যাত্ৰাটো ষ্টাৰ্ট কৰিম, আৰু আপোনালোকক দেখাই যাই থাকিম গাইছ। তো গাইজ আমি পাই গ'লোঁ আমাৰ ডেষ্টিনেশ্যন টিহু। তো সেইফালে আছে, আমি গাড়ীখন এইটো চাইডে ৰখাইছি। তো
তো ইয়াতে আছোঁ আৰু সেইটো চাইডে যাম আৰু কি কৰিব লাগে কৰিম। তো আজি ফাৰ্ষ্ট টাইম আহিছোঁ, গোটেইখিনি বস্তু নাজানো আৰু মাতটো ভাংছি অলপমান মানে ফূৰ্তি কৰি আহিলোঁতো, তো তাকে লাগি যায় গোটেইখিনি বস্তু আপোনালোক কৈছোঁ আৰু কি কৰিব লাগে সেইটো আপোনালোক দেখাম বাৰু। তো আজি প্ৰথম শুনচোন, তো কি কৰিব লাগে ফাৰ্ষ্ট বহুত কাম আছে, বহুত কাম আছে, আমি শিৱলিংগ বনাব লাগিব, পূজা কৰিব লাগিব, তাতে আমি চব দেখাম আৰু নেকি আৰু নাজানো গোটেইখিনি দেখাম আৰু বস্তুখিনি লৈ লওঁ তাৰপিছত দেখাম। তো গাইজ মই বলবমৰ বিষয়ে বেছি নাজানো কাৰণ মই আজি প্ৰথম আছোঁ। তো আমাৰ দুজন দাদা আছে, দুটা আৰু বিমলে অলপ কৈ দিয়া কেনেকৈ কি কৰিব লাগে জানাই তথাপিতো। হৰ হৰ মহাদেৱ। হৰ হৰ মহাদেৱ। এতিয়া কথাটো হ'ল আমি শাওণ মাহত এই পূৰ্ণিমাৰ দিনৰ পৰাই বলবমটো পালি আছোঁ আৰু আজি চতুৰ্থ বলবম। আমি দাদা মই আমি গোটেই টিমটো আহি থাকোঁ, প্ৰায়ে আহোঁ, তিনিটা আছোঁৱে। আজি এতিয়া 4 নম্বৰ বলবম, আজি অংকুৰ প্ৰথমৰ কাৰণে আছে, এতিয়া গম নাপায়। এতিয়া কথাটো হ'ল বলবমত আমি এতিয়া আহি টিহু পাইছোঁ, টিহুত আমি যাম মন্দিৰৰ ওচৰলৈকে যাম। তাতে যাই আমি গা পা ধুম, প্ৰথমতে গা পা ধুই এটা শিৱলিংগ বনাম, মাটিৰ এটা শিৱলিংগ বনাম, তাতে শিৱলিংগটোৰ তাত আমি পানী ঢালিব পাৰোঁ। আৰু সেই নদীত গা ধুই আমি গোটেই জিকা মূৰে আহিম, গা চা ধুই কিনে আহি গোটেই শিৱলিংগটো গোটেইকেইজনে আমি কাষত চাইডত ধুনীয়াকৈ ৰাউণ্ড কৰি বহি ল'ম। বহি লৈ তাতে আমি বাবাৰ লিংগত পানী ঢালি বেলপত্ৰ দি আমি তেওঁক আৰাধনা কৰিম, যাতে সমস্ত জগতখনক তেওঁ সুন্দৰভাৱে ৰাখে, আশীৰ্বাদ কৰে, ভালে কুশলে ৰাখে সকলোকে। সেই প্ৰাৰ্থনাখিনি কৰাৰ কাৰণে আমি এই মানে বাবাৰ ওচৰত ইয়াতে আহিছোঁ। আৰু গোটেই লিংগটোত পানী ঢালা হোৱাৰ পিছত আমি শেষত তাতে যি মন্দিৰ স্থাপন হৈ আছে, মন্দিৰৰ যিটো মেইন লিংগ আছে, তাত আমি পানী ঢালি এই অনুষ্ঠানৰ পৰা বিদায় ল'ম। এইখিনি কৰিব কাৰণে আমি ইয়াত আহিছোঁ। দেখাই পাব আপোনালোকক গোটেইখিনি দেখাম মই। দেখাই পাব। তো গাইজ আমি এতিয়া ভিতৰত সোমাই আহিছোঁ আৰু এতিয়া আমাৰ কাম হ'ল মানে যোনটো শিৱলিংটো বনাব লাগিব আৰু বনোৱা হোৱাৰ পিছত আমি যাম ধুনীয়াকৈ গা ধুম আৰু গা ধুই পানী লৈ আহিম, পানী লৈ আহি শিৱলিংটোত ঢালিম আৰু শিৱলিংটোত ঢালি পেলাই আমি পূজা কৰিম। তো গোটেইখিনি বস্তু আপোনালোক দেখাম। এতিয়া আমাৰ প্ৰথম ষ্টেপটো হ'ল আমি শিৱলিংটো বনাই আমি গা ধুব যাম, গা ধুই আহিম, তাৰপিছত পূজাখিনি গোটেইখিনি কৰাখিনি আপোনালোকক দেখাম। আৰু বেকগ্ৰাউণ্ড চাউণ্ড বহুত আহি আছে কাৰণ চবে বলবম কৈ আছে, বেকগ্ৰাউণ্ড চাউণ্ড আহিবই যি নহওক। তো এতিয়া আমি ফাৰ্ষ্ট মূৰ্তি নহয় শিৱলিংটো বনাই লওঁ, শিৱলিংটো বনাই আমি গা ধুব যাম, গোটেইখিনি দেখাম এটা এটা ষ্টেপ। তো যাওঁ প্ৰথমতে শিৱলিংটো বনাই লওঁ গাইজ, তাৰপিছত নেক্সট ষ্টেপটো আপোনালোক দেখাই আছোঁ। তো গাইজ আমাৰ দুটা কাম খতম হৈ গ'ল। প্ৰথমতে শিৱলিং বনোৱা সেইটো আমাৰ কমপ্লিট, তাৰপিছত গা ধুই আহিলোঁ ধুনীয়া কৰি, গোটেই টিটি আছোঁ দেখা পাইছে। আৰু এতিয়া থাৰ্ড প্ৰচেছটো আপোনালোক দেখাম কি কৰে। তো ইয়াত পূজা কৰা হ'ব। তো আমি এতিয়া 4জন আছোঁ, এফালে ৰুদ্ৰ আছে, এফালে কমল দা আছে আৰু এফালে নয়ন দা আছে। তো ইয়াত কেইজন আহি লওক, আহি লোৱাৰ পিছত আমাৰ যোনটো থাৰ্ড ষ্টেপ পূজা আৰম্ভণি কৰিম। তো আপোনালোক দেখাম কি কৰে কি নকৰে, অলপ সময় ৱেইট কৰক, তাৰপিছত দেখাই আছোঁ। গা ধুই অহাৰ অকণমান পিছতে আমি প্ৰস্তুতি কৰিলোঁ পূজাৰ কাৰণে। সকলোৱে ফুল, বেলপাত, ধূপ, চাকি এনেকৈ জ্বলাবলৈ ষ্টাৰ্ট দিলে আৰু পূজা কৰা আৰম্ভণি কৰিলোঁ।
আমাৰ গোটেইখিনি কাম হোৱাৰ পিছত আমি মেইন মন্দিৰৰ ভিতৰলৈ সোমাই গ'লোঁ আৰু তাতেই বাবাক দৰ্শন কৰিলোঁ আৰু বাবাৰ পৰা আশীৰ্বাদ ল'লোঁ আৰু তাতেও অকণ পানী ঢালিলোঁ। আচলতে নিয়ম এইখিনিয়ে, প্ৰথমতে ইয়ালৈ আহি গা পা ধুই ধুনীয়া কৰি শিৱলিং এটা বনালোঁ আৰু তাত সকলোৱে চাকি ধূপ জ্বলাই বেলপাতেৰে মহাদেৱক আমি আৰাধনা কৰিলোঁ, প্ৰাৰ্থনা কৰা পূজা কৰা হোৱাৰ পিছত আমি মেইন মন্দিৰৰ ভিতৰলৈ সোমাই গ'লোঁ আৰু তাতেও অকণ পানী ঢালিলোঁ আৰু এইখিনিয়ে সাধাৰণ নিয়ম বলবমৰ। ইটা বাজিল 3:20 আৰু আমাৰ গোটেইখিনি কাম হৈ গ'ল আৰু ইয়াৰ পৰা ওলালোঁ, গোটেইখিনি কাম কৰিলোঁ, আপোনালোকক দেখালোৱে। তো প্ৰথমবাৰৰ কাৰণে কৈছোঁ, মোৰ নতুন এক্সপিৰিয়েঞ্চ ভাল লাগিল আহি আৰু বিশেষ কৰি মানে শান্তি পায় এইবিলাক কৰি, সেইকাৰণে আহিলোঁ, গোটেইখিনি কাম কমপ্লিট কৰিলোঁ। আজি প্ৰথমবাৰৰ কাৰণে আহিছোঁ আৰু ভৱিষ্যতেও আহি থাকিম, ভগৱান মহাদেৱে মানে তাকে মিলাওক। বাকী ইয়াতে আহি নতুন এক্সপিৰিয়েঞ্চ আপোনালোকক দেখালোঁ কি কৰিব লাগে। যিটো আমাৰ শিৱলিংটো মানে বনাই তাতে পূজা কৰিব লাগে মহাদেৱক, পানী দিব লাগে, বেলপাত দিব লাগে, ফুল দিব লাগে, চাকি জ্বলাই দিব লাগে, এনেকুৱা গোটেইখিনি আমি কৰিলোঁ। কৰি এতিয়া আমাৰ কাম গোটেইখিনি হোৱাৰ পিছত আমি ইয়াৰ পৰা ওলালোঁ আৰু আমি য'ৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ যে আমাৰ শিৱথান কৈছিলোঁ গাঁৱৰ ন, আমি তাতে যে সমাপ্ত কৰিম। ইয়াতে আৰু অলপ পানী আছে, তো আমাৰ শিৱলিংগত যাই আমাৰ যোনটো গাঁৱৰ মন্দিৰ তাতে যাই আমি লাষ্ট মানে তাতে পানী দি আমাৰ আজি বলবম সমাপ্ত কৰিম, সেইটো আপোনালোকক দেখাম। বাকী এক্সপিৰিয়েঞ্চটো ভাল লাগিল, প্ৰথমবাৰৰ কাৰণে আহিলোঁ। এবাৰ যদি কোনোবাই বলবমত আহিছে তেতিয়াহ'লে সি আহিবই লাগিব আৰু মানে এইটো এটা এক্সপিৰিয়েঞ্চটো মানে বেলেগ এক্সপিৰিয়েঞ্চ এটা হৈ যায়। শিৱক কেনেকৈ আৰাধনা কৰিব লাগে ইয়াৰ পৰা শিকিব পাৰি আছিলোঁ। আৰু আজি নতুনকৈ শিকছোঁ, কিবা ভুলো হ'ব পাৰে, তো প্ৰথমবাৰতো নেক্সট আকৌ মানে ডাইৰেক্ট গাঁৱত যায় গেছ লগ। তো গাইজ ধুনীয়া কৰি আহি পেলাই এতিয়া ঘৰ আপোনালোক গোটেইখিনি বস্তু দেখালোঁ। মোৰো প্ৰথম টাইমৰ কাৰণে আছিল। তো আমি য'ৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ মানে আমাৰ শিৱ মন্দিৰৰ পৰা আহিও ইয়াতে খতম কৰিলোঁ, মানে শিৱ মন্দিৰত আহি পানী তাতে তাৰ পৰা অনা পানী শিৱলিংগত ঢালিলোঁ। তো এতিয়া বেলেগ একো নাই, ধুনীয়া কৰি মানে অলপ ভাগৰ লাগিছে আৰু মাতটো অলপ ভাঙিছে আৰু মোৰ মানে চৰ্দি লাগি আছিল আৰু অলপ জ্বৰানো হৈছিল। তথাপিতো মহাদেৱৰ নামত এইখিনি কৰিব পাৰি আৰু তাতে অলপ জিকাই থাকিলোঁ নে, তো এইকাৰণে অলপমান আৰু মানে মাতটো ভাঙি গৈছে। বাকী যি নহওক এইখিনি কৰিব পাৰি মহাদেৱৰ কাৰণে। বাকী আজিৰ ভিডিঅ'টো ইমানখিনি আছিল, যি পাৰোঁ দেখালোঁ। তো আকৌ এটা নতুন ভিডিঅ'ত লগ পাম, তেতিয়ালৈ বাই বাই এণ্ড টাটা। তো যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আজিৰ কাৰণে বাই বাই এণ্ড টাটা গাইছ। আৰু ৰাতিপুৱা হৈছে গাইছ 7:30 বাজি গৈছে, তো বাই বাই এণ্ড টাটা গাইছ।